Hello friends, welcome to Learning Web. আজি আমি B.Ed Entrance Examৰ previous year paper আলোচনা কৰিম আৰু এইখন পেপাৰ আছে 2024ৰ। আজি আমি জেনাৰেল ইংলিছৰ পাৰ্টটো আলোচনা কৰিম আৰু টোটেল কুৱেশ্যন আছে 25। প্ৰথম কুৱেশ্যনত আছে adamant means যে adamant মানে কি? অপচন এ stubborn, অপচন বি flexible, অপচন সি cheerful আৰু অপচন ডি intelligent। আমি অপচন ডিৰ পৰা আৰম্ভ কৰোঁ। অপচন ডি ইণ্টেলিজেন্ট মানে জানো আমি বুদ্ধিয়ক, চিৰফুল মানে আনন্দিত আৰু ফ্লেক্সিবল মানে কি নমনীয় আৰু ষ্টাববৰ্ন মানে হৈছে দৃঢ় বা অটল। তো এডামেণ্ট মানে সেই একে অৰ্থ বুজায় অটল। তো কি হ'ব? অপচন এ হ'ব ষ্টাববৰ্ন। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 2 দ্য ইডিয়ম লিভছ এণ্ড বাউন্স মিন যে লিভছ এণ্ড বাউণ্ড মানে কি সেই কথাটো সুধিছে ইডিয়মছত। অপচন এ আছে শ্ল'লি, অপচন বি ৰেপিডলি, অপচন সি কেয়াৰফুলি আৰু অপচন ডি আছে আমাৰ হেজিটেণ্টলি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰেপিডলি। লিভছ এণ্ড বাউন্স মানে হৈছে ৰেপিডলি মানে খৰতকীয়াকৈ কৰা, শ্ল'লি মানে কি হ'ব লাহে লাহে, কেয়াৰফুলি মানে অতি কি সাৱধানভাৱে বা সতৰ্কভাৱে, হেজিটেণ্টলি মানে কি অলপ কুণ্ঠাবোধ কৰা। তো এইখিনি নহ'ব, অপচন বি হ'ব ৰেপিডলি। লিভছ এণ্ড বাউণ্ড মানে ৰেপিডলি, অপচন বি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 চায়েন্স ডেজ দ্য চাইণ্টিফিক মাইষ্ট্ৰি অফ হিউমেন লাইফ। ইয়াতে কৈছে কি চায়েন্সে কি কৰে চাইণ্টিফিক মাইষ্ট্ৰি অফ হিউমেন লাইফৰ। অপচন এত আছে ডিছক্ল'জ, অপচন বি হিড, অপচন চি ইগন'ৰ আৰু অপচন ডি ডিনাইড। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ ডিছক্ল'জ। চায়েন্সে কি কৰে? ডিছক্ল'জ কৰে সকলো তথ্য, মানে কি প্ৰকাশ কৰে, মানে হিউমেন মাইষ্ট্ৰিৰ মানে কি মানৱ জীৱনৰ যিবোৰ মানে ৰহস্য আছে সেই সকলোবোৰ কি কৰে? ই প্ৰকাশ কৰে, ডিছক্ল'জ কৰে। চ' এইটো অপচন এ হ'ব ডিছক্ল'জ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4 দ্য ডক্টৰ ইজ নট ডেছ হোম। দ্য ডক্টৰ ইজ নট ডেছ হোম। ইয়াতে কি প্ৰিপজিশ্যন বহাব লাগে আমি? অপচন এত আছে ইন, অপচন বিত আছে এট, অপচন চি অন আৰু অপচন ডি বাই। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি এট। দ্য ডক্টৰ ইজ নট এট হোম, এট হ'ব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5 হি ইজ ছাফাৰিং ডেছ ফিভাৰ। এই ইয়াত কি আছে অপচনত? অপচন এ আছে উইথ, অপচন বি ফ্ৰম, অপচন চি বাই আৰু অপচন ডি এট। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ফ্ৰম হ'ব। হি ইজ ছাফাৰিং ফ্ৰম ফিভাৰ, অপচন বি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6 চি ইজ এংৰি ডেছ মি। অপচন এ উইথ, অপচন বি এট, অপচন চি অন আৰু অপচন ডি বাই। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ উইথ। চি ইজ এংৰি উইথ মি। এইবোৰ প্ৰিপজিশ্যন হয়, প্ৰিপজিশ্যনৰ কুৱেশ্যন বহুত হয়, আপোনালোকে চাব পাৰে, প্ৰিপজিশ্যন অকণমান চাই যাব। আৰু ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7 হি ৰিপেণ্টেড ডেছ হিজ পাষ্ট মিছডিডছ। ইয়াতে কি কৈছে? তেওঁ অনুতাপ কৰিছে, তেওঁ কি অতীতত যিবোৰ মানে বেয়া কাম কৰি আহিছিলে তাৰ বাবে অনুতাপ কৰিছিলে। তো ইয়াতে অপচনত কি হ'ব খালী ঠাইত? অপচন এত আছে অন, অপচন বি 4, অপচন চি এট আৰু অপচন ডি উইথ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰ হ'ব 4 হ'ব, অপচন বি। হি ৰিপেণ্টেড ফৰ হিজ পাষ্ট মিছডিড, অপচন বি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 দে আৰ অফাৰিং হাৰ এ জব চেঞ্জ ইনটু পেচিভ ভইচ। এইটো এক্টিভ ভইচত আছে, ইয়াক কি কৰিব লাগে? পেচিভ ভইচলৈ নিব লাগে। তো ইয়াৰে অপচনকেইটা চাই লওঁ আমি। চি ৱাজ অফাৰ্ড এ জব বাই ডেম, অপচন বি চি ৱাজ বিং অফাৰ্ড এ জব বাই ডেম, অপচন চি চি ইজ অফাৰ্ড এ জব বাই ডেম আৰু অপচন ডি চি হেড বিন অফাৰ্ড এ জব বাই ডেম। তো ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? অপচন বি হ'ব চি ৱাজ বিং অফাৰ্ড এ জব বাই ডেম। কাৰণ ইয়াত কি আছে? দে আৰ, কুৱেশ্যনত কি আছে? দে আৰ অফাৰিং হাৰ এ জব। ইয়াক যদি আমি পেচিভ কৰোঁ, অপচন বিত কি আছে? চি ৱাজ বিং অফাৰ্ড এ জব বাই ডেম। আমি জানো যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি ING যোগ হয় ভাৰ্বৰ লগত, কিন্তু আমি ইয়াত কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰোঁ, সেইকাৰণে ING দিব নোৱাৰোঁ, তাৰ ঠাইত আমি কি দিওঁ? বিং দিওঁ। আৰু বি ভাৰ্বটো কি হ'ব? ইয়াত ৱাজ হ'ব। অপচন বিটো শুদ্ধ উত্তৰ হ'ব। চ' আপোনালোকে প্ৰিপজিশ্যন চাব, ভইচ চাব, এইবোৰ চাই যাব। আৰু এটা কুৱেশ্যন আছে ভইচৰ, এভৰি ওৱান আণ্ডাৰষ্টেণ্ড ইংলিছ চেঞ্জ ইনটু পেচিভ ভইচ। ইয়াকো কি কৰিব লাগে? পেচিভ ভইচলৈ নিব লাগে। অপচন এত কি আছে?
English was understood by everyone. Option B, English is understood by everyone. Option C, English has been understood by everyone. আৰু option D, English will be understood by everyone. তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব option B, English is understood by everyone. ইয়াক পেচিভ কৰিলে কি হ'ব? English is understood by everyone. Option B. Question number 10ত আছে choose the synonyms of cautious. ইয়াতে cautious শব্দটোৰ কি কৰিব দিছে? synonyms মানে সমাৰ্থক শব্দ বিচাৰি উলিয়াব দিছে। আপোনালোকে সমাৰ্থক শব্দ synonyms antonyms এইবোৰো চাই যাব, কিছুমান কমন synonyms antonyms থাকে সেইবোৰো চাই যাব। আপোনালোকে পেপাৰটো ফলো কৰিব যে কুৱেশ্যনবোৰ কেনেকৈ আহিছে আৰু ক'ৰ পৰা আহিছে। ইয়াতে অপশ্যনবোৰ চাই লওঁ আমি। অপশ্যন এ আছে কেয়াৰলেছ, অপশ্যন বি বল্ড, অপশ্যন চি কেয়াৰফুল আৰু অপশ্যন ডি ৰেকলেছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেয়াৰফুল। কচিয়াছ মানে হৈছে কেয়াৰফুল। আমি জানো কি কচিয়াছ মানে কি? সতৰ্কবাণী। আমি কিছুমান চাইনবোৰ্ডত লিখা দেখোঁ কচন বুলি লিখা থাকে। তো কচিয়াছ মানে কি? এক প্ৰকাৰ কি সতৰ্কবাণী, মানে কি সতৰ্ক হ'ব লাগে আমি। তো ইয়াৰ লগত কোনটোৰ মিল আছে? যিহেতু আমাক সমাৰ্থক শব্দ সুধিছে, অপশ্যন চিটো হ'ব কেয়াৰফুল। বাকীবোৰ নহ'ব, কেয়াৰলেছটো নহ'ব, বল্ড নহ'ব, বল্ড মানে সাহসী সেইটো নহ'ব। তাৰে পিছত ৰেকলেছ মানে কি অসাৱধান, এইটোও নহ'ব। গতিকে কি হ'ব? অপশ্যন চি কেয়াৰফুল হ'ব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11 চুজ দ্য এণ্টনিম অফ এক্সপাণ্ড। যে এক্সপাণ্ড শব্দটোৰ এণ্টনিমছ মানে কি? বিপৰীত অৰ্থ, বিপৰীত শব্দ বিচাৰিছে ইয়াত। তো এণ্টনিমছো চাই যাব আপোনালোকে। তো এক্সপাণ্ডৰ বিপৰীত কি হ'ব? এক্সপাণ্ড মানে কি? বিস্তাৰিত। তো ইয়াৰ বিপৰীত কি হ'ব? অপশ্যন কেইটা চাই লওঁ। অপশ্যন এত আছে গ্ৰ', পাছত অপশ্যন বিত আছে শ্ৰিংক, অপশ্যন চি ইনক্ৰিজ আৰু অপশ্যন ডি এক্সটেণ্ড। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব শ্ৰিংক হ'ব। এক্সপাণ্ড মানে বিস্তাৰিত আৰু শ্ৰিংক মানে সংকোচন। আৰু অপশ্যনত যে আছে গ্ৰ' সেইটো নহ'ব। গ্ৰ' মানে কি? বৃদ্ধি হোৱা, ইনক্ৰিজ মানে বৃদ্ধি হোৱা, এক্সটেণ্ড মানে বৃদ্ধি হোৱা, আৰু এক্সপাণ্ড মানে কি? বিস্তাৰিত বা বৃদ্ধি হোৱা। গতিকে এইকেইটাতো একে হ'ব, কিন্তু শ্ৰিংকটো কি হ'ব? বিপৰীত হ'ব, সংকোচন। তো ইয়াৰে এক্সপাণ্ডৰ এণ্টনিমছ হ'ব শ্ৰিংক, অপশ্যন বি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 ফিল ইন দ্য ব্লেংকছ। ইয়াত খালী ঠাই পূৰ কৰিব লাগে। চি ডেছ টু দ্য মাৰ্কেট এভৰি ডে। ইয়াত খালী ঠাইত কি হ'ব? অপশ্যন কেইটা চাই লওঁ। গ', অপশ্যন এ গ', অপশ্যন বি গ'জ, অপশ্যন চি গ'য়িং আৰু অপশ্যন ডি গন। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গ'জ। কাৰণ ইয়াত কি আছে? চি আছে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে, আৰু এইটো কি? প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা চেণ্টেন্স হয় এইটো। তো কি হ'ব? চি গ'জ টু দ্য মাৰ্কেট এভৰি ডে। তো আপোনালোকে টেন্সো চাই যাব। তো এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব? অপশ্যন বি গ'জ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 আইডেণ্টিফাই দ্য কাৰেক্ট স্পেলিং। ইয়াতে কি শুদ্ধ স্পেলিং বিচাৰি উলিয়াব দিছে আমাক। অপশ্যন এত আছে একমডেট। ইয়াত উচ্চাৰণ প্ৰায় একে হয়, কিন্তু অলপ আখৰৰ সাল সলনি হৈ আছে ইয়াত, সেইটো মিলাব লাগে বা চাব লাগে। অপশ্যন বিত আছে একমডেট, অপশ্যন চিও একমডেট আৰু অপশ্যন ডি একমডেট। তো ইয়াতে আখৰবোৰ চাব আপোনালোকে। প্ৰথমটোত ACCO, তাৰপিছত ছিংগল এম আছে। অপশ্যন বিত কি? ACCO ডাবল এম আছে। তো এইটো হ'ব অপশ্যন বি হ'ব, একমডেট হ'ব এইটো। অপশ্যন বি শুদ্ধ হ'ব এইটো, অপশ্যন বিটো। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 দ্য টিচাৰ আস্ক আৰ ইউ ৰেডি চেঞ্জ ইনটু ইনডাইৰেক্ট স্পীচ। ইয়াত নেৰেশ্যন পৰিৱৰ্তন কৰিব দিছে, নেৰেশ্যনো চাই যাব আপোনালোকে। দ্য টিচাৰ আস্ক আৰ ইউ ৰেডি। ইয়াত অপশ্যন এত কি আছে? অপশ্যন এত আছে দ্য টিচাৰ আস্ক ইফ আই ৱাজ ৰেডি। অপশ্যন বিত আছে দ্য টিচাৰ আস্ক ইফ আই এম ৰেডি। অপশ্যন চিত আছে দ্য টিচাৰ আস্ক ইফ আই উইল বি ৰেডি আৰু অপশ্যন ডিত আছে দ্য টিচাৰ আস্ক ইফ আই ৱাজ ৰেডি। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য টিচাৰ আস্ক ইফ আই ৱাজ ৰেডি, অপশ্যন এ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন। ইয়াত প্ৰিপজিশ্যন বিচাৰিব দিছে। আপোনালোকে দেখিছে নহয় প্ৰিপজিশ্যনৰ পৰা কিমান কুৱেশ্যন আহি আছে। তো এইটো চাব অলপমান। হি ইজ গুড ডেছ মেথমেটিক্স। ইয়াতে খালী ঠাইত কি প্ৰিপজিশ্যন বহিব? অপশ্যন এত আছে এট, অপশ্যন বি ইন, অপশ্যন চি অন আৰু অপশ্যন ডি উইথ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এট হ'ব। হি ইজ গুড এট মেথমেটিক্স, এট হ'ব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 16
What does the idiom a piece of cake means? A piece of cake মানে কি বুজাইছে? অপশ্যন এ আছে সামথিং ভেৰি ডিফিকাল্ট, অপশ্যন বি সামথিং ভেৰি ইজি, অপশ্যন চি সামথিং এক্সপেঞ্চিভ আৰু অপশ্যন ডি সামথিং ৰেয়াৰ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সামথিং ভেৰি ইজি। এ পিচ অফ কেক মানে হৈছে সামথিং ভেৰি ইজি, অপশ্যন বি। কুৱেশ্যন নম্বৰ 17ত আছে ফাইণ্ড দ্য ইৰৰ ইন দ্য চেণ্টেন্স। ইয়াতে এই চেণ্টেন্সটোত ক'ত ভুল আছে সেইটো বাচিব দিছে। চি ডোণ্ট লাইক ষ্টাডি, ইয়াতে কি দিছে চি ডোণ্ট লাইক ষ্টাডি। আমি জানো এই চেণ্টেন্সটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এটা চেণ্টেন্স হয়। তো চিটো কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু আমি জানো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ভাৰ্বৰ লগত কি বহে এছ বা ই এছ বহে। ইয়াত কি আছে চি ডোণ্ট আছে, চি ডোণ্ট নহ'ব, চি ডাজ হ'ব। অপশ্যন কেইটা চাই লওঁ। অপশ্যন এত আছে চি, অপশ্যন বি ডোণ্ট, অপশ্যন চি লাইক আৰু অপশ্যন ডি ষ্টাডি। তো আমি ক'লোৱে এতিয়া জানিলোঁ এই বস্তুটো যে কি হ'ব চি ডাজ হ'ব। গতিকে ইয়াত কি আছে ডোণ্ট আছে, অপশ্যন বিত কি আছে ডোণ্ট আছে, আৰু এই ডোণ্টটো কি হ'ব ভুল হ'ব ইৰৰ, অপশ্যন বি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 18 চুজ দ্য কাৰেক্ট ফৰ্ম। ইয়াত কাৰেক্ট ফৰ্মটো বাচিব দিছে। আই ডেছ লিভ ইন দিছ চিটি ফৰ 10 years। ইয়াত কি কৈছে যে মই 10 বছৰ ধৰি এইখন মহানগৰত বা নগৰত আছোঁ। তো ইয়াত কি হ'ব অপশ্যন এ লিভ, অপশ্যন বি লিভড, অপশ্যন চি হেভ লিভড আৰু অপশ্যন ডি আই এম লিভিং। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হেভ লিভড হ'ব, কাৰণ এইটো কি হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স হয় এইটো। হেভ লিভড হ'ব অপশ্যন চি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 19 দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। আমি জানো যে কি সূৰ্য পূবফালে উদয় হয়। এইটো এটা কি চিৰসত্য বাক্য, আৰু এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ চেণ্টেন্স হয়। কিন্তু ইয়াত কি কৰিব দিছে চাই লওঁ। চেঞ্জ টু পেচিভ ভইচ। আপোনালোকে চাওকচোন ভইচতো বহুত কুৱেশ্যন আহি আছে, আৰু কিহত বেছি কুৱেশ্যন আহি আছে প্ৰিপজিশ্যনত। তো এইখিনি অকণমান বেছিকৈ চাব। ইয়াক কি কৰিব লাগে ভইচ চেঞ্জ কৰিব লাগে। অপশ্যন এত কি আছে দ্য ইষ্ট ইজ ৰাইজেন বাই দ্য ছান, অপশ্যন বি দ্য ছান ইজ ৰাইজেন ইন দ্য ইষ্ট, অপশ্যন চি দ্য ইষ্ট ৰাইজেছ দ্য ছান, আৰু অপশ্যন ডি দিছ চেণ্টেন্স কেন নট বি চেঞ্জ টু পেচিভ ভইচ। আৰু অপশ্যন ডিত কি কৈছে যে এই চেণ্টেন্সটো পেচিভ ভইচত কি কৰিব নোৱাৰি পৰিৱৰ্তন কৰিব নোৱাৰি। তো শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দিছ চেণ্টেন্স কেন নট বি চেঞ্জ টু পেচিভ ভইচ। এই চেণ্টেন্সটো চেঞ্জ কৰিব নোৱাৰি। কিয় নোৱাৰি, কাৰণ আমি যে পাইছিলোঁ দ্য ছান ৰাইজেছ, এই ৰাইজেছ শব্দটো এটা কি ইণ্ট্ৰেঞ্জেটিভ ভাৰ্ব, আৰু ইণ্ট্ৰেঞ্জেটিভ ভাৰ্ববোৰ কি নহয় ভইচ চেঞ্জ নহয়, পেচিভ ভইচলৈ আমি চেঞ্জ কৰিব নোৱাৰোঁ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 20ত আছে চুজ দ্য কাৰেক্ট ৱাৰ্ড। ইয়াত আমাক কি কৈছে কাৰেক্ট ৱাৰ্ড বিচাৰিব দিছে। হি ইজ ডেছ টু ছল্ভ দ্য পাজল। অপশ্যন এত আছে এবল, অপশ্যন বি আনএবল, অপশ্যন চি কেপেবল আৰু অপশ্যন ডি ইনেবল। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এবল। হি ইজ এবল টু ছল্ভ দ্য পাজল, অপশ্যন এ। কুৱেশ্যন নম্বৰ 21ত আছে ফিল ইন দ্য ব্লেংক নেইডাৰ অফ দ্য বইজ ডেছ প্ৰেজেণ্ট। ইয়াত কি কৈছে নেইডাৰ অফ দ্য বইজ ডেছ প্ৰেজেণ্ট। অপশ্যন এত আছে ইজ, অপশ্যন বি আৰ, অপশ্যন চি ৱেৰ আৰু অপশ্যন ডি হেভ। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ হ'ব। নেইডাৰ অফ দ্য বইজ, এই বইজটো দেখি কনফিউজ নহ'ব, কাৰণ নেইডাৰে কি ছিংগুলাৰ ফৰ্ম বুজায়। নেইডাৰে কি বুজায় ছিংগুলাৰ ফৰ্ম বুজায়, সেইকাৰণে কি হ'ব ইজ হ'ব। নেইডাৰ অফ দ্য বইজ ইজ প্ৰেজেণ্ট, অপশ্যন এ। কুৱেশ্যন নম্বৰ 22 হোৱাট ইজ দ্য মিনিং অফ বেনিভলেণ্ট। যে বেনিভলেণ্ট শব্দটোৰ অৰ্থ কি। অপশ্যন এ কাইণ্ড, অপশ্যন বি ক্ৰুৱেল, অপশ্যন চি এংগ্ৰি আৰু অপশ্যন চি ছেড। তো বেনিভলেণ্ট মানে কি হৈছে দয়ালু, আৰু অপশ্যন এত কি আছে কাইণ্ড, আৰু কাইণ্ড মানে দয়ালু। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 23ত আছে চুজ দ্য কাৰেক্ট অপশ্যন। চি ডেছ হাৰ হোমৱৰ্ক বিফৰ গয়িং আউট। অপশ্যন এত আছে ফিনিছ, অপশ্যন বি ফিনিছেছ, অপশ্যন চি ফিনিছ আৰু অপশ্যন ডি ফিনিছিং। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফিনিছ হ'ব। চি ফিনিছ হাৰ হোমৱৰ্ক বিফৰ গয়িং আউট। তাই বাহিৰলৈ যোৱাৰ আগতে কি কৰিছিল তাইৰ হোমৱৰ্কখিনি শেষ কৰিছিলে। অপশ্যন চি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 24ত আছে আইডেণ্টিফাই দ্য ফিগাৰ অফ স্পীচ। দ্য ৱৰ্ল্ড ইজ এ ষ্টেজ। দ্য ৱৰ্ল্ড ইজ এ ষ্টেজ মানে কি সেই কথাটো সুধিছে। বা দ্য ৱৰ্ল্ড ইজ এ ষ্টেজ এইটোৱে কি বুজাইছে বা ইয়াত কি ক্ষেত্ৰত ব্যৱহাৰ হৈছে।
অপশ্যন কেইটা চাই লওঁ আমি অপশ্যন এত আছে সিমিলি অপশ্যন বি মেটাফৰ অপশ্যন চি পাৰ্চনিফিকেশ্যন আৰু অপশ্যন ডি হাইপাৰবল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হ'ব সিমিলি মানে হৈছে সিমিলি নহ'ব অপশ্যন এটো আছে সিমিলি মানে হৈছে উপমা নহয় অপশ্যন বি আছে মেটাফৰ মানে ৰূপক এইটো হ'ব শুদ্ধ উত্তৰ ৰূপক অপশ্যন চি আছে পাৰ্চনিফিকেশ্যন মানে ব্যক্তিত্ব আৰু হাইপাৰবল মানে অতিৰঞ্জিত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেটাফৰ কুৱেশ্যন নম্বৰ 25 আছে শেষৰ কুৱেশ্যন এইটো ফিল ইন দ্য ব্লেংক হি ইজ ডেছ দেন হিজ ব্ৰাদাৰ ইয়াতে অপশ্যন কেইটা চাই লওঁ অপশ্যন এত আছে টল অপশ্যন বি টলাৰ অপশ্যন চি টলেষ্ট আৰু অপশ্যন ডি মোৰ টল ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টলাৰ হি ইজ টলাৰ দেন হিজ ব্ৰাদাৰ এইখিনি আছিলে তো আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আৰু ভাল লাগিছে যদি ক্লাছটো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ক্লাছত মই জেনেৰেল নলেজৰ কুৱেশ্যন আনিবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ